ডবকাত শীঘ্ৰেই চলিব প্ৰশাসনৰ বুলডোজাৰ। মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ। 202টা পৰিয়ালক উচ্ছেদৰ বাবে প্ৰস্তুতি প্ৰশাসনৰ। চামগুৰিৰ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ চৰকাৰক দাবী। পলাশবাৰীৰ পাল্লিত উচ্ছেদৰ আতংক। ডবকাৰ যমুনা মৌদাঙ্গা বনাঞ্চলত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন। বনাঞ্চলৰ 152টা পৰিয়ালে উচ্ছেদৰ বিৰোধিতাৰে কাষ চাপিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কিন্তু এতিয়া আইনী বাধা আঁতৰ হোৱাৰ পিছত বনাঞ্চলত বসবাস কৰা লোকসকলক 9 জুলাইৰ পিছত উচ্ছেদ কৰিব প্ৰশাসনে। বনাঞ্চলখনত দীৰ্ঘদিনে বসবাস কৰি অহা একাংশ লোকৰ মতে বন বিভাগে 1971 চনত কৰা চুক্তি অনুসৰি বনাঞ্চলৰ ভূমিত বসতি স্থাপনৰ সুবিধা কৰি দিছিল। আমি দিলোঁ, আমাৰ এগ্ৰিমেণ্ট দিলোঁ, আমাৰ এই অৰিজিনেল যে আমাৰ আগৰ দেউতাৰ মানে 1971 ইংৰাজীৰ আমাৰ যিটো মানে এগ্ৰিমেণ্ট আছে, এইটো এগ্ৰিমেণ্ট জমা দিলোঁ, বা আমাৰ আধাৰ কাৰ্ড দিলোঁ, বা আমাৰ বুঢ়াৰ ID দিলোঁ, আৰু এনেকুৱা মানে আমাৰ ৰেচন কাৰ্ড এইবিলাক কি আছে আমাৰ দিয়া বেগাৰীৰ ৰিচিপ্টকেইটাও দিছোঁ যে আমি 1971 ইংৰাজীৰ পৰা যিবিলাক মানে ডিপাৰ্টমেণ্টৰ কাম কৰিছোঁ, সহায় কৰিছোঁ, আমি নাৰ্চাৰী বনাইছোঁ, আমাক নাৰ্চাৰী বনাবলৈ নি পেলাই এই হীৰাবস্তি বা আমাৰ এই নদীৰ কিনাৰত এটা হাজাৰ বাগান কৰিছোঁ, এইবিলাকৰ মানে ফটো কপিও আছে, ভিডিঅ' কপিও আছে, আমি বনাই উঠাইছিলোঁ, এইবিলাক আমি চব ইয়াতে জমা দিছোঁ আমাৰ এই নোটিছকেইটাৰ লগত। ইফালে চামগুৰিৰ শালনাত চৰকাৰী ভূমিত অচিনাকি লোকৰ আগ্ৰাসন। শালনা বাগান হৰিয়াডাঙ্গাৰ চৰকাৰী ভূমিত বসতি স্থাপন একাংশৰ। ৰাজুৱালীৰ নেতৃত্বত চৰকাৰী ভূমিত বসতি স্থাপনৰ অভিযোগ। আমি যিখিনি ডকুমেণ্টছ পালোঁ ইয়াতে চাওক, এইখিনি কেঁচা দলিলত এইদৰে মানুহখিনি ক'ৰ পৰা মানুহ আহিছে কি কথা কোনেও নাজানে। কিন্তু আজি 3-4 বছৰ ধৰি পেলাই 1 কঠা 1.5 কঠা মাটি 2,16,000 2,25,000 এনেধৰণৰ এই ৰাজীৱ আলী নামৰ ব্যক্তিজনে চালনাৰ এওঁলোকক বেচা কিনা কৰিছে। চৰকাৰী মাটি এই ধৰণে বেচা কিনা কৰাৰ অধিকাৰ তেওঁ ক'ত পালে? চৰকাৰী ভূমিত গাঁও মছজিদ নিৰ্মাণ কৰাৰ লগতে একাংশ অসামাজিক কাৰ্যকলাপত লিপ্ত হোৱাৰ অভিযোগ কৰি পেলাই ইয়াৰ পৰা মানে সমাজত বা এই অঞ্চলটোত বিভিন্ন ধৰণৰ অনৈতিক গতিবিধি সঞ্চালন কৰে, যিটো এই কেইদিন আগতে আজি এখন থানাত ইয়াতে এজাহাৰ হৈছে। লাভ জেহাদৰ নিচিনা এটা ভয়ংকৰ মানে ব্লু প্ৰিণ্ট ইয়াৰ পৰা ৰচি পেলাই এই চৰকাৰী ভূমিত থাকি পেলাই তেওঁলোকে ইয়াৰ পৰা এনেধৰণৰ মানে হিন্দু যুৱতী মহিলাসকলক অকথ্য নিৰ্যাতন চলাই আছে। প্ৰেমৰ চলনাৰে হওক, প্ৰলোভনেৰে দি হওক, বলপূৰ্বক হওক, আৰু সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ অশ্লীল ফটো ভিডিঅ' এইবিলাক আপলোড কৰি ভয় ভাবুকি দেখুৱাই তেওঁলোকে সমস্ত হিন্দু সমাজলৈ এটা ভাবুকি কঢ়িয়াই আনিছে। অচিনাকি লোকে চামগুৰিৰ চৰকাৰী ভূমিত পতা এই গাঁও উচ্ছেদৰ দাবী জনালে স্থানীয় লোকে। জিলা প্ৰশাসন, নগাঁও জিলা উপায়ুক্তক আমি সকীয়াই দিব বিচাৰোঁ যে অতি শীঘ্ৰেই এই ৰমৰমীয়া ব্যৱসায়, মাটিৰ যি ৰমৰমীয়া ব্যৱসায়, যে স্থানীয় খিলঞ্জীয়া লোক যে আজি অসুৰক্ষিত আজি অনুভৱ কৰিছে, সেইখিনিৰ ওপৰত কটকটীয়া ব্যৱস্থা কৰিব লাগিব। অন্যথা অনাগত দিনত আমি ইয়াৰ ওপৰত জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিম। আনহাতে পলাশবাৰীৰ পাল্লি নতুন বস্তিটো চলিব নেকি উচ্ছেদ অভিযান? উচ্ছেদক লৈ আতংকিত হৈ পৰিছে এইসকল লোক। উচ্ছেদ স্থগিত ৰখাৰ দাবীৰে ৰাজচক্ৰ বিষয়াৰ ওচৰত আবেদন। 1952 চনত সেইখিনি মানুহ তাতে বসতি কৰিছিলে। মাটি কম, খুব কমেই মাটি, এক কঠা মাটিত 2-3টা পৰিয়াল আছে। তাৰ পৰা আৰু এতিয়া বৰ্তমান বাঢ়িলে পৰিয়াল, আৰু তাতে পাল্লি নতুন বস্তিয়ে নহয়, পলাশবাৰী 2 নম্বৰ, সদিলাপুৰ, এনেকৈ গোটেই এৰিয়াটোৰ মাজত এই নদী কাষৰীয়া মানুহখিনি তাতে বসতি কৰি আছিল। দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা এইসকল লোক প্ৰায় 5 দশক ধৰি বসবাস কৰি আহিছিল পলাশবাৰীৰ পাল্লি অঞ্চলত। ব্ৰহ্মপুত্ৰৰ খহনীয়াত পিতৃপুৰুষৰ ভূমি হেৰুৱাই দীৰ্ঘদিনে এই অঞ্চলত বসবাস কৰি অহা এইসকল লোকক উচ্ছেদ নকৰিবলৈ প্ৰশাসনক অনুৰোধ স্থানীয় লোকৰ। পুৰুষ ইয়াত আছিলে, আমিও আছোঁ। অকণমান মাটি, সেই মাটিখিনি আজি নেক্সট জেনেৰেশ্যনটোৰ কাৰণে দৰকাৰ। আমি ক'ত যাম? আমি ইয়াৰ পৰা আমি গৰৈমাৰী সন্তলিত যাব নোৱাৰোঁতো। আমাক সেইখিনি মাটি লাগিব, আৰু চৰকাৰলৈতো আমাৰ অনুৰোধ, তেওঁলোকে যাতে অকল মানুহখিনিকে উচ্ছেদ নহয়, পথাৰখনতো উচ্ছেদৰ কাৰণে ব্যৱস্থাৰ চিন্তা নকৰে, কাৰণ সেইখিনি মাটি ইয়াতে মানুহখিনিকে দৰকাৰ হ'ব। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।